কছুৱাৰ জুৰিৰ পাৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কছুৱাৰ জুৰিৰ পাৰত শনিবাৰে নিশা পাঁচজনীয়া এটি বনৰীয়া হাতীৰ জাকে গাঁওখনৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে। জুৰিৰ পাৰৰ ৰফিকুল ইছলাম নামৰ এগৰাকী লোকৰ তামোলৰ বাগানত বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি শ শ তামোল গছ, নাৰিকল গছ, পথাৰৰ ধান আৰু বিদ্যালয়ৰ দমকলসহ মূল্যৱান সামগ্ৰী ভাঙি তহিলং কৰে হাতীৰ জাকে। হাতীৰ জাকে উপদ্ৰৱ চলাই তহিলং কৰা দেখি মূৰে কপালে হাত দিছে ৰফিকুল ইছলাম নামৰ লোকজনে, যাৰ বাবে চৰকাৰে উক্ত ব্যক্তিজনক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। ইফালে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত নামি অহা হাতীৰ জাকৰ উপদ্ৰৱত অনিষ্ট হৈ পৰে গয়াই। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম। মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰ আৰু বন বিভাগক জনাব বিচাৰোঁ, মই এজন শিক্ষিত প্ৰাইভেট স্কুলত কৰ্মনিয়োজিত শিক্ষক হওঁ। তাৰ মাধ্যমত মই নিজে কিবা স্বাৱলম্বী হোৱাৰ বাবে মই 7-8 বিঘা তামোল বাগিচা কৰিছিলোঁ। এই তামোল বাগিচাখিনি বিভিন্ন কষ্ট কৰি মই তোলাৰ পিছত আজি তামোল সৌ অৱস্থাত যোৱা ৰাতি হাতীৰ জাক এটা সোমাই মোৰ শ শ তামোল গছ বিনষ্ট কৰিছে, ভাঙিছে, একদম তছনছ কৰি পেলালে। আৰু তাৰপিছত ইয়াত মোৰ ধান বড়ো খেতি আছিল, ধানখিনি কটাৰ পিছত 90 মোন ধানৰ পৰা 20 মোন ধান হাতীয়ে যোৱাকালি ৰাতি খাই দিছে। আৰু মই এজন শিক্ষিত ক'বলৈ গ'লে আজি নিবনুৱা যি সমস্যা, এই সমস্যাৰ পৰা মই নিজকে কেনেকৈ স্বাৱলম্বী কৰিম তাৰ বাবে মই এবাৰে 7-8 বিঘা তামোল বাগিচা কৰিছিলোঁ। এই তামোল বাগিচা এতিয়া বৃহৎ ক্ষতি কৰিছে হাতীয়ে। যিটো হাতী জাকে ক্ষতি কৰিছে, মই ভাবোঁ আৰু মোৰ জীৱনত এইখিনি যেন গঢ়িম বা তুলিম তেনেকুৱা কোনো মোৰ ৰাস্তা নাই। আৰু বহুত ক্ষতি কৰিছে, শ শ তামোল গছ ভাঙি একদম তছনছ কৰি পেলালে। আৰু বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিখিনি মানে কল আছিল, মানে পানীৰ দমকল আছিল আৰু বিভিন্ন ধৰণৰ মানে বস্তু বাহিনী আছিল, তাতো হাতীয়ে যোৱাকালি ৰাতি একদম উপদ্ৰৱ চলাই এইখিনিও আমাৰ ভাঙি তছনছ কৰি পেলালে। আমাৰ ইয়াৰ পৰা যিটো ৰিজাৰ্ভ অঞ্চল আছে নাইবা আমাৰ হাতী থকা ঠাই বহুত দূৰ, আৰু মোৰ এইখিনি গোটেইখিনি মেডিবটা মাটি আছিল। গতিকে মই অসম চৰকাৰ আৰু কৃষি বিভাগক জনাব বিচাৰোঁ, মই এজন শিক্ষিত মানে নিবনুৱাৰ পৰা স্বাৱলম্বী হোৱাৰ বাবে মই যিখিনি তামোল বাগিচা কৰিছিলোঁ তাৰ যি বৃহৎ ক্ষতি কৰিছে, এই ক্ষতিখিনি যেন তেওঁলোকে পূৰণ কৰে তাৰ বাবে মই আহ্বান জনাওঁ। আৰু ৰিপৰ্টাৰ লাইভ।